এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। বটদ্ৰৱাৰ বৰহিচা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ স্প্ৰে চুৰিকাণ্ড। দুৰ্বৃত্তই স্প্ৰে প্ৰয়োগ কৰি ঘৰত থকা লোকসকলক অচেতন কৰি নগদ ধন, সোণৰ গহনা আৰু আন মূল্যৱান সামগ্ৰী লুটি নিয়ে। এই ঘটনাত হৰেণ বৰা, অনিমা বৰা আৰু প্ৰশান্ত বৰা গুৰুতৰভাৱে অসুস্থ হৈ পৰা তেওঁলোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে উদ্ধাৰ হোৱা মহিলাগৰাকীক উলংগ অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰাৰ পিছত তেওঁৰ সৈতে অপকৰ্ম সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে। ঘটনাৰ খবৰ বটদ্ৰৱা আৰক্ষীক দিয়া হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে বটদ্ৰৱা আৰক্ষী থানাৰ কাষতে বিগত এটা পষেকৰ ভিতৰত কেইবাটাও চুৰি কাণ্ডৰ ঘটনা সংঘটিত হোৱাত অঞ্চলটোত আইন শৃংখলা আৰু জনসুৰক্ষালৈ উদ্বেগ বৃদ্ধি পাইছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। পুলিচ থানাৰ পৰা 1 কিলোমিটাৰ দূৰ হৈছে, এতিয়ালৈকে অহা নাই তেখেতসকল। 108 আহি ঢিংগাঁৱৰ পৰা পাই গৈছেহি। এইটো এতিয়া যদি কিবা এটা হয় মানুহৰ ঘৰ কি হ'ব কওকচোন? এতিয়া কোনোৱে নাই, ঘৰ গোটেই উদং হৈ আছে। কি নিলে চুৰে? আমিতো দেখাত গোটেই মানুহ চব জেগাই জেগাই পৰি আছে, বিচনাই বিচনাই চব গডেজ চডেজ খোলা গোটেইখিনিয়ে নিছে। চুৰে স্প্ৰে মাৰিছে গোন্ধ ৰুমখিনিত থাকিব নোৱাৰি। আৰু মহিলাগৰাকী কেনে অৱস্থাত উদ্ধাৰ হৈছে? তেওঁতোতো মই পিছতহে আহিছোঁ, মই ইমান নাযাওঁ। মানে উলংগ বুলি মানে কি আধালৈকে কাপোৰ আছে আৰু এতিয়া তেওঁলোকৰ অৱস্থা বেয়া নেকি? চেঞ্চলেছ হৈ আছে, গমেই নাপায় একো। ঘৰখনত কেইজন সদস্য আছিলে? তিনিজনে পৰি আছে আৰু ৰুমবিলাক বহুত গোন্ধ। পুলিচ এতিয়ালৈকে অহা নাই? নাই এতিয়ালৈকে নাই। খবৰ দিয়া কিমান সময় হ'ল? হোৱাৰ লগে লগে খবৰ দিছে, 1 ঘণ্টা হৈছে, গম পোৱাৰ লগতে খবৰ দিছে। 1 কিলোমিটাৰ আঁতৰত পুলিচ থানা, এতিয়ালৈকে নাই। দিনক দিনে বৰদোৱাত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে, কি ক'ব? আৰক্ষীৰ ভূমিকাত কেনেকুৱা? বিফল হৈছে। দৰ্জা খোলা, আপোনাৰ কোনোফালে মানে দৰ্জা মাৰা নাই, চবফালে দৰ্জা খোলা আছে। আহি দেখিছোহি আপোনাৰ মাকৰ অৱস্থা নাই, কাপোৰ কানি নাই গাত, আপোনাৰ ল'ৰাটো পৰি আছে, বাপেকো এইফালে পৰি আছে। তাৰপিছতে মাতোতে মাকক অকণ পানী চানী ছটিয়াই দিওঁতে মাক আহিলে, বাপেকক পানী ছটিয়াই দিছোঁ। তেতিয়া অলপ খাপ পাইছে, কৈছে কি হ'ল? মাক বাপেকে কৈছে কি হ'ল মোক? মই বোলো খুৰী একো হোৱা নাই, আপোনালোক উঠকচোন, এই চুৰ হ'ল। তাৰপিছত ল'ৰাজনক যেনে তেনে উঠাই আপোনাৰ মোৰ মানুহজনে মুখ হাত ধুৱাই কৰি দিয়াৰ পিছত অকণমান ল'ৰাজনৰ চেতন আহিছে, কিন্তু মাক বাপেকে এতিয়ালৈ বৰ্তমানলৈ চেতন অহাই নাই। মহিলাগৰাকী কেনে অৱস্থাত আপুনি পাইছেহি? মানে গাত কাপোৰ কানি একো নাই, আপোনাৰ উলংগ অৱস্থাতে পোৱা বুলিবই পাৰি। মানে আপোনাৰ চোৰে সকলো লুটি লৈ গ'ল, কেনেকুৱা সন্দেহ হৈছে আপোনাৰ? কাপোৰ কানি দেখিছোঁ চেডেলি হৈ পৰি আছে। সেইটোৱে সন্দেহ হৈছে আপোনাৰ। একো নাই, মানে মানুহগৰাকীয়ে কৈছে মোৰ চেইনডাল কি হ'ল, মোৰ ফুলিযোৰ কি হ'ল? মইতো ফুলি পিন্ধি আছিলোঁ, চেইন পিন্ধি আছিলোঁ, এতিয়া একোৱেই নাই আপোনাৰ। কিবা অপকৰ্ম কৰাৰ সন্দেহ অকণমান সেনেকুৱা যেনো অনুভৱ হৈছে, জানো কৰি থৈ গৈছে, সেনেকুৱা যেনো অলপ সন্দেহ হৈছে মানে মোৰ। মই যিটো অৱস্থাত মানে প্ৰত্যক্ষ কৰিছিলোঁ। দাখন যে ৰাখি থৈছে, দাখন দেখুৱাই পেলাই তাইক কিবা কৰিছে। আৰু মানুহজনী গাতটো কাপোৰ কানি একোৱেই নাছিল বোলে, অইনহে পিন্ধাই দিছে। আৰু এনে তাই উঠি একে ছাগলী তাগলী হেৰি কৰি চব কৰেতো মানুহজনীয়ে। এতিয়া কাৰণটো কি একো ধৰিব নোৱাৰি। কালি ৰাতিৰ পৰা আজিলৈকে সাৰ পোৱা নাই। গৰু ছাগলী মানুহটো যায় নামঘৰলৈ হেৰি কৰে, একোতো নাই। বৰদোৱা বৰহিচা কি হৈছে মানে এতিয়া ল'ৰা এজন আহি পেলাই বিচাৰি আহিছে, কোনো নাই যে। বিচাৰি আহোঁতে দেখিছে দেখোন মানুহ ইপিনে এজন পৰি আছে, সিপিনে এজন পৰি আছে, পিছফালৰ দৰ্জা ভঙা আৰু পৰি পেলাই এতিয়া স্প্ৰে গুণত থাকিবই পৰা নাই। ৰাতি স্প্ৰে চুৰ মাৰি পেলাই গোটেইখন পৰি আছে। কেইজন আছিলে ঘৰত? 3জন আছিলে। এই মাত্ৰহে গম পাইছোঁ, তেওঁলোক নোলোৱাৰ কাৰণে খবৰ ল'বলৈ আহোঁতেহে গম পোৱা গৈছে। দিনক দিনে বৰদোৱা অঞ্চলত চোৰৰ সংখ্যা বৃদ্ধি পাইছে, তাৰপিছতো আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ ব্যৱস্থাটো এতিয়ালৈকে নহয়। মাজতে আৰু ঘৰটো দিনতে হৈ আছে, আজিলৈকে একো ব্যৱস্থাই নাই। এসপ্তাহ হৈছে, একো ব্যৱস্থাই মানে সেই আজি সিদিনাখন সেই এসপ্তাহ 10 দিনৰ আগত ঘৰ নিছে, আজি হ'লে এয়া বৰদোৱাত এনেকুৱা এটা চোৰৰ উদ্যোগ হৈছে। এই স্প্ৰে চোৰ গোন্ধত সোমাবই পৰা নাই কোনো। একদম নিচা লাগি আছে, চবৰে নিচা লাগিছে। শুই আছে নেকি? থানাৰ পৰা 500 মিটাৰ দূৰ নহয়। থানালৈ খবৰ দিছে, এতিয়ালৈকে 1-1.5 ঘণ্টা হ'ল, পুলিচ আহি নাপালেহি। মানুহ চিৰিয়াছ, মানুহ উলংগ কৰি পেলাই থৈ গৈছে, এতিয়ালৈকে আহি পোৱাই নাই পুলিচ। আমি কি পুলিচৰ ওপৰত ভৰসা কৰিমগৈ? আহিব লাগে পতাপত, হয়নে নহয়?